লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কওঁতে ময়ো বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকৈ সম্ভৱ হ'ব 1 লাখ চাকৰি কেনেকৈ সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে ৯৭,০০০ ল'ৰা ছোৱালীক আমি যোৱা 2টা বছৰত চৰকাৰী চাকৰি দিলো আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনেই আৰু ৩৫,০০০ নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু ২০-২৫,০০০ চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধাৰ ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত ৮৩০ টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি ৮০০ টকাৰ অৰুণোদয় ১২৫০ টকাৰ হ'ল ১৮ লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি ২৮ লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু ৩-৪ লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো পুথিমাৰীত তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি ৪২ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া যাদু হৈ গ'ল নে নাই আগত নাছিলে এতিয়া চবৰ হৈ গ'ল এতিয়া মই আৰু এটা কথা ক'ব খুজিছো যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশ্যন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ ৩০০ টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম ৫ লাখ টকালৈকে চিকিৎসা বিনামূলীয়া এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেণ্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে এটা মাকে 3টা বাচ্চা জন্ম দিয়ে 2টা বাচ্চা জন্ম দিয়ে এতিয়া আমাৰ ৰেচন কাৰ্ডে কি জন্ম দিয়ে
ৰেচন কাৰ্ডে অৰুণোদয় জন্ম দিব, ৰেচন কাৰ্ডে গেছৰ জন্ম দিব, ৰেচন কাৰ্ডে 10 কেজি 5 কেজি বিনামূলীয়া চাউলৰ জন্ম দিব, ৰেচন কাৰ্ডে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম জমা দিব আৰু ৰেচন কাৰ্ডে ইঞ্চুৰেঞ্চৰো জমা দিব। এতিয়া ৰেচন কাৰ্ডেহে ইমান জন্ম দিব, এইবুলি মাইকী মহিলাসকলে ইমান বাচ্চা জন্ম দি নিদিব, কিন্তু হ'ব বোলে ৰেচন কাৰ্ডে ইমান জন্ম দিয়ে, গতিকে আমিও ইমান জন্ম দিম, তেতিয়া গোটেইটো গণ্ডগোল হৈ যাব, হয়নে? সৰু পৰিয়াল সুখী পৰিয়াল, হয়নে নাই? মই ঠিক কৈছো নে নাই? আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম, কিন্তু এতিয়া আৰু নালাগে, আৰু এতিয়া কমাব লাগিব, ঠিক আছে? এতিয়া ৰেচন কাৰ্ড হ'ল, অৰুণোদয় অলপ দিন মোক সময় লাগিব, লগে লগে নহ'ব, কিন্তু মই কৈছো যেতিয়া, ভগৱানে মুখেদি উলিয়াইছে যেতিয়া, এইটো হৈ যাব বুলি ধৰি থৈ দিয়ক, ঠিক আছে? এইটো হ'ব বুলি ধৰক আৰু হ'ল। এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হ'ল, আৰু এটা নতুন কাম কৰিব লাগে, সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা, কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো, ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব। ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে, এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়, এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা 5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত, আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে, ঠিক আছে? হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব, তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব, মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে, লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম, কিন্তু লাখপতি কৰিহে এৰিম। হ'ব? লাখপতি হ'ব লাগিব,
আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব আপোনালোকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে সকলোকে আমি লাখপতি বনাব লাগিব গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি